ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা দ্বিগুণ বৃদ্ধি কৰা সন্দৰ্ভত আপোনাৰ আজি ইয়াত চাব, আপোনালোকে ওপৰত ডেটটো চাব 21 জুলাই তাৰিখে আপোনাৰ বিশেষ শেহতীয়া খবৰ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ব্যয় বিভাগৰ ফালৰ পৰা এই প্ৰকাশ পাইছে, যিটো লোকসভাত এক প্ৰশ্ন সুধিছিলে আৰু য'ত প্ৰশ্ন সোধা হৈছিলে বিত্তমন্ত্ৰী এয়া ক'বনে যে 2025 চনৰ জানুৱাৰী মাহত ঘোষণা কৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ গঠনৰ বিষয়ে চৰকাৰ অৱগত হৈছে কি হোৱা নাই। যদি চৰকাৰে সিদ্ধান্ত লৈছে তেনেহ'লে কোন মাহৰ পৰা কেইটাৰ পৰা সেয়া গঠন কৰা হ'ব, আনহাতে চৰকাৰে ইমান দিন এয়া কিয় গঠন কৰা নাই তাৰ কাৰণটো কি জনাব লাগে। আনহাতে এই যি অষ্টম দৰমহা আয়োগৰ কাৰ্যভাৰৰ সৈতে অষ্টম CPCৰ অধ্যক্ষ আৰু সদস্যসকল নিযুক্তি দিয়াৰ সময় আৰু কেতিয়া সেয়া ঘোষণা কৰিব চৰকাৰে জনাব লাগে। লগতে ঘৰ নম্বৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সংগঠিত দৰমহাৰ স্কেল কাৰ্যকৰী কেতিয়া কৰা হ'ব, এইকেইটা প্ৰশ্নৰ উত্তৰ জানিব বিচৰা হৈছিলে আৰু ইয়াৰ উত্তৰ দিছে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে। উত্তৰ দি কৈছে আৰু খ নম্বৰ প্ৰশ্নৰ উত্তৰটো দিছে যে চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ CPC গঠন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগকে ধৰি প্ৰধান অংগীকাৰসকলৰ পৰা আৰু ৰাজ্যসমূহৰ পৰা ইনপুট বিচৰা হৈছে। ঠিক তেনেদৰে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে যি আপোনাৰ CPC গঠন কৰাকে লৈ যে অষ্টম দৰমহা আয়োগৰ CPCক চৰকাৰে অৱগত কৰাৰ পিছত অষ্টম দৰমহাৰ CPCৰ অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া হ'ব। আনহাতে ঘ নম্বৰে কৈছে যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ দিলে চৰকাৰে এয়া অচিৰেই সেয়া কাৰ্যকৰীকৰণ কৰিব, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দ্বিগুণ দৰমহা বৃদ্ধি হোৱাৰ অষ্টম দৰমহা আয়োগৰ অধীনৰ সেই বাদ মুকলি হ'ব। সেয়েহে ছাৰ বাইদেউসকল, এয়া আজিৰ শেহতীয়া খবৰ। সেয়েহে আপোনালোকে জানে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাবলৈ আমাৰ চেনেলটো লাইক এটা ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব।